Praise the Lord. জয় মাসি হওক এই সময় আমি ঈশ্বৰৰ বাক্যৰ ফালৰ আমি শিকিবলৈ যাওঁ। আজি আমি শিকিম আমি কিয় ঈশ্বৰৰ বিশ্বাসত দুৰ্বল হয়। আমি কেলে ঈশ্বৰৰ বিশ্বাসত দুৰ্বল হয় আজি আমি শিকিবলৈ বিচাৰিছোঁ। আমি প্ৰভু যীশু খ্ৰীষ্ট পাৰ পিছতো আমি ত্ৰাণকৰ্তা হিচাপে আমি প্ৰভু যীশু খ্ৰীষ্টক পোৱাৰ পিছতো আমি কিয় বিশ্বাস আমাৰ দুৰ্বল হয়, কিয় আমাৰ বিশ্বাস কৰাটো দুৰ্বল হৈ যায়, কিয় আমাৰ পিছলি যায়, বেকশ্লাইড কিয় হৈ যায় আমাৰ জীৱনত, আমি প্ৰভুৰ বাক্যৰ পৰা আমি চাম আহা। জেৰেমিয়া 9:23-24 তেনেদৰে কৈছে, নিজকে নিজৰ জ্ঞান নিজৰ ধন সম্পত্তি নিজকে গৌৰৱ নকৰক বুলি ঈশ্বৰে কৈছে না। আৰু গৌৰৱ কৰিলেও ক'ত গৌৰৱ কৰিব বুলি আমাক কৈছে, জিহুৱাৰ যি ইচ্ছা আমি তেওঁ জিহুৱাৰ উদ্দেশ্যবিলাক আমি সেই পূৰ্ণ কৰাবিলাক আমি আজ্ঞাবিলাক মানিবৰ কাৰণে ঈশ্বৰে আমাক কৈছে না। তাৰ কাৰণে জিহুৱাই এনেকুৱা কৈছে, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ ইয়াতহে গৌৰৱ কৰক যে তেওঁ মোৰ বিষয়ে বুজে আৰু ধাৰ্মিকতা সিদ্ধ কৰোঁতা জিহুৱা, এই বুলি ঈশ্বৰে কৈছে। যিজনে বুলি কৈছে, যিজনে গৌৰৱ কৰে তেওঁ ঈশ্বৰৰ ধাৰ্মিকতাত বা ঈশ্বৰৰ ধাৰ্মিকতাত আমি লৈখিনিহে আমি গৌৰৱ কৰিব লাগে নিজকে, বা আমি খ্ৰীষ্টীয় সন্তান হৈ কিনি জীৱন যাপন কৰাত ভালদৰে আমি গৌৰৱ কৰিব লাগে বা ভালদৰে আমি জীৱন যাপন কৰিব লাগে। তাৰ কাৰণে 23 কৈছে যে নিজকে জ্ঞানী বুলি নাভাবিবা, নিজৰ ধন সম্পত্তি নিজকে গৌৰৱ নকৰিবা বুলি ঈশ্বৰৰ বাক্যত কৈছে। তাৰ কাৰণে আমি ছুটি গৈ ঈশ্বৰৰ বাক্য আমি শিকিবলৈ ওলাইছোঁ, যাতে আমি নিজকে তেনেদৰে গৌৰৱ নকৰাকৈ যেন ঈশ্বৰে আমাৰ পৰা কি বিচাৰিছে আমি সেইটোকে জানিবলৈ চেষ্টা কৰিম। কিন্তু আমি গৌৰৱ কৰিব লাগে ঈশ্বৰৰ ধাৰ্মিকতা আৰু ঈশ্বৰে সিদ্ধকৰ্তা হয়, তাতহে আমি ঈশ্বৰক গৌৰৱ কৰিব লাগে, যাতে তেওঁ আমাক ত্ৰাণকৰ্তা, তেওঁৱে আমাক পৰিত্ৰাণ দিলে, তেওঁ আমাৰ কাৰণে কালবাৰী ক্ৰুচত তেওঁ মৃত্যুদান কৰিলে। কিহৰ কাৰণে? আমাক প্ৰেম কৰাৰ কাৰণে, আমাক পাপৰ পৰা তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে না। তেওঁ নিজৰ স্বৰ্গীয় ঠাইটো তেওঁ ত্যাগ কৰিছে, কাৰ কাৰণে? মোৰ আৰু আপোনাৰ কাৰণে তেওঁ স্বৰ্গীয় ত্যাগ কৰি কিনি তেওঁ মনুষ্য সন্তান হৈ কিনি তেওঁ জন্ম লৈ কিনি আপোনাৰ আৰু মোৰ পাপৰ কাৰণে তেওঁ ক্ৰুচত মৃত্যুদান ল'লে। তেওঁ ইমান মহান প্ৰেম কৰিলে, তাৰ কাৰণে যোহন 3:16 কৈছে না, জগতক ইমান প্ৰেম কৰিলে যেন নিজৰ একমাত্ৰ পুত্ৰকে তেওঁ দান কৰিলে বুলি কৈছে। কাৰ কাৰণে? আপোনাৰ আৰু মোৰ পাপৰ কাৰণে তেওঁ আহিলে। তেওঁ ধৰ্মীয় বা ধাৰ্মিকতাবিলাক তেওঁ নিবলৈ অহা নাই, কিন্তু যি ব্যক্তিবিলাক, যি পাপী লোকবিলাক যি ভুগি আছে, সেই ব্যক্তিবিলাকে তেওঁ আমাক উঠাবলৈ আহিছে, পাপৰ পৰা মুক্তি কৰিবলৈহে আহিছে। কিন্তু তাৰ তেনেদৰে ঈশ্বৰৰ আজ্ঞাবিলাক বহুতে তেওঁক অমান্য কৰিছিলে। তেওঁৰ প্ৰচাৰ যেতিয়া তেওঁ যীশু খ্ৰীষ্টই 40 বছৰৰ পৰা তেওঁ বা ঈশ্বৰৰ বাক্য তেওঁ নিজৰ বাক্য বা তেওঁ প্ৰচাৰ কৰিছিলে, কিন্তু যীশুক বহুত মানুহবিলাক অমান্য কৰিছিলে যিহুদীসকলে না। তাৰ কাৰণে আমি ঈশ্বৰক পোৱাৰ পিছতো আমি কিয় নিজকে দুৰ্বল কৰি, কিয় আমি অমান্য কৰোঁ ঈশ্বৰক,
বা আমি কিয় পিছুৱাই যায়। তাৰ কাৰণে আব্ৰাহাম ঈশ্বৰক বিশ্বাস কৰা না। আব্ৰাহামে ঈশ্বৰক কেনেকৈ ইমান বিশ্বাস কৰিছিলে। ৰোমিয়া 8:18-19 পদত সেইটোকে কৈছে না। আমি চাওঁ ৰোমিয়া মই পঢ়ি দিছোঁ। কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ত দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। মানে যি বস্তু আমি নিজকৈ লৈ কিনি নিজকৈ লৈ কিনি আমি খুব আনন্দ কৰোঁ, তেনেদৰে আমাৰ জীৱনত তেনেদৰে যদি আমি হয় প্ৰিয়সকল, তেনেদৰে আমি হয়, আমি পিছত নিৰ্দোষী বা পিছত আমি দুখ যেতিয়া আমি নিজে গৰ্ব কৰি কিনি আমি থাকোঁ, ঈশ্বৰক বিশ্বাস নকৰাকৈ আমি থাকোঁ, ঈশ্বৰৰ বাক্য নুশুনাকৈ যদি আমি থাকোঁ, ঈশ্বৰৰ বাক্যৰ যি আজ্ঞামতে যদি আমি নচলোঁ, তেতিয়াহ'লে ক'ত আমি যাব? নৰকত যাব। কিন্তু আমি প্ৰভুৰ বাক্যৰ ওপৰত আমি গৌৰৱ কৰা নাই। আমি ক'ৰ ওপৰত গৌৰৱ কৰি আছোঁ? নিজৰ জ্ঞানী, নিজৰ গৌৰৱ কৰা, নিজৰ টকা পইচা না, নিজৰ ধন দৌলত লৈ কিনে আমি এই পৃথিৱীত দুনীয়া টেম্পৰাৰী এই পৃথিৱীত জীয়াই থাকোঁতে আমি কাক গৰ্ব কৰিছে? নিজক লৈ গৰ্ব কৰিছে, নিজৰ জ্ঞানীটো লৈ গৰ্ব কৰিছে। আমি নাজানো, কিন্তু ঈশ্বৰৰ আগত সেইটো আমি পাপী, আমি ঈশ্বৰক উলংঘন কৰা, সেইটো ঈশ্বৰে কৈছে। তাৰ কাৰণে আমি তেনেদৰে যদি আমি জীৱনৰ হয়, আমি ঈশ্বৰৰ পৰা আমি আঁতৰাই যায়। তাৰ কাৰণে আমি যিমান পাৰোঁ ঈশ্বৰৰ বাক্যৰ লগত লাগি থকা, যিমান পাৰোঁ ঈশ্বৰৰ বাক্য যোগেদি আমি জীৱন যাপন কৰা বা ঈশ্বৰৰ বাক্য শুনি কিনি আমি ঈশ্বৰৰ আজ্ঞাবিলাক আমি মানি চলাটো উচিত। তেতিয়াহে আমাৰ জীৱনত আমি সলনি পাবলৈ পাৰোঁ। যিমান আমি বাক্য পঢ়িম, যিমান ঈশ্বৰৰ বাক্য আমি শুনিম, বিশ্বাসটো আমাৰ তেতিয়াহে বাঢ়িব। তাৰ কাৰণে কৈছে ৰোমিয়া 10:17 পদত কৈছে, বিশ্বাসৰ দ্বাৰাই যীশু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে আমি আগবাঢ়িবলৈ পাৰোঁ না। শ্ৰৱণৰ দ্বাৰাই বা বিশ্বাসৰ দ্বাৰাই আমি থিৰ হ'ব পাৰোঁ। তাৰ কাৰণে আহক আমি ৰোমিয়া 10:17 পদত কি কৈছে? এতেকে শ্ৰৱণৰ দ্বাৰাই এতেকে শুনাৰ দ্বাৰাই, এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস। আমি শুনিব লাগিব, তেতিয়াহে আমাৰ বিশ্বাস হ'ব। কি শুনিব লাগিব? ঈশ্বৰৰ বাক্য। আমাক ঈশ্বৰৰ বাক্যটো কি কৈছে আমি শুনিবলৈ লাগিব। ঈশ্বৰৰ বাক্যত কি লিখা আছে, কি কৈছে ঈশ্বৰে আমাক, সেইটো আমি শুনাৰ পাছত আমি বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে শ্ৰৱণ হয়। শুনিব লাগিব খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই, বুজিখিনি আমি শুনিখিনি আমি বিশ্বাস, তেতিয়াহে আমি থিৰ হ'বলৈ পাৰে। যিমান আমি ঈশ্বৰৰ বাক্যৰ পৰা আমি আঁতৰাই যাই থাকোঁ, যিমান আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাই থাকোঁ, যিমান আমাৰ ভাৱনা চিন্তাবিলাক বেছি হৈ থাকে, সিমানেই আমাৰ জীৱনত ঈশ্বৰৰ মৰম বোলা ঈশ্বৰৰ আশীৰ্বাদবিলাক আমাৰ হৰাই যাই থাকে। প্ৰিয়সকল, তাৰ কাৰণে ইম্পৰ্টেণ্ট কামটো হৈছে আমাৰ ঈশ্বৰৰ বাক্য শিকা, ফেলোশ্বিপ সহভাগিতাত যোগদান দিয়া, যিকোনো সময়তে নিজৰ ঘৰত বাইবেল পঢ়া, তেনেদৰে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমি বিশ্বাসৰ দ্বাৰাই আমি নিজকে সলনি কৰিব পাৰোঁ। জীৱনত সলনি হ'ব আমাৰ, নহ'লে আমাৰ কেতিয়াও জীৱনত আগ নাবাঢ়ে। আৰু যেনেকৈ আমি নিজকে গৌৰৱ কৰি কিনি যদি আমি জীৱন যাপন কৰোঁ এই দুদিনীয়া সংসাৰত, এই টেম্পৰাৰী জীৱনত, কিন্তু আমি আজি আছোঁ কালি নাই, কিন্তু আমি তেনেদৰে জীৱন যাপন কৰিলে আমি ক'ত যাম? আমি সকলোৱে জানে নৰকত আমি যাব ন। আৰু যেনেকৈ যেতিয়া আমি ঈশ্বৰৰ বাক্যত আমি শুনি কিনি বিশ্বাস কৰোঁ, ঈশ্বৰৰ বাক্য আমি
বিশ্বাস কৰিখিনি যদি আমি আজ্ঞাবিলাক মানো তেতিয়া আমাৰ ঈশ্বৰেও আমাৰ ওপৰত সন্তুষ্ট হয় আৰু আমি ঈশ্বৰৰ আনন্দ ঈশ্বৰৰ আশীৰ্বাদটো আমি পাব পাৰোঁ আৰু আমি অলৰেডি স্বৰ্গলৈ যাই আছে ঈশ্বৰৰ সন্তানবিলাক তেনেকৈ হ'বলৈ লাগে না তাৰ কাৰণে প্ৰভুৰ বাক্যই কি কৈছে না আমি শুনিবলৈ লাগিব বিশ্বাস কৰিব লাগিব আমি সদায় ঈশ্বৰৰ বাক্যত লাগি থাকিব লাগিব সেইটো নহয় যে অকল চানডে দিনা আহিলে ঈশ্বৰৰ বাক্য শুনিলে আৰু গ'ল ঘৰত যাই পোৱাৰ লগে লগে আমি পাহৰি গ'লে নিজৰ চিন্তাধাৰণাত নিজক গৌৰৱ কৰিখিনি আকৌ চলিলে সপ্তাহত চানডেত এবাৰ আহিলে আৰু চানডে দিনা আহি কিনি যেতিয়া চাৰ্চৰ পৰা ওলাই যাব বাক্য শুনি ওলাই যাব আৰু তেনেদৰে জগতৰ মায়া মোৱা জগতৰ টেম্পৰাৰী গেলা ভাৱনা চিন্তাৰে যেতিয়া আমি জীৱন যাপন কৰোঁ আমি দুৰ্বলতা হৈ যায় জগতৰ মায়া মোয়া গেলা আমি চিন্তা কৰিখিনিয়ে আমি ঈশ্বৰৰ পৰা দূৰ হ'বলৈ বহুত শয়তানে আমাক ব্যৱহাৰ কৰে তাৰ কাৰণে প্ৰিয়সকল আমি যিমান পাৰোঁ ঈশ্বৰৰ বাক্যত লাগি থকা আৰু জীৱনত যদি আগবাঢ়িবলৈ যদি আমি চেষ্টা কৰোঁ কেৱল আছে প্ৰভু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে আমি আগবাঢ়িবলৈ পাৰিম আৰু সেয়ে হৈছে প্ৰভুৰ বাক্য শুনা প্ৰভুৰ আজ্ঞা মানা তেতিয়াহে আমি প্ৰভুৰ আশীৰ্বাদ আপোনাৰ আৰু আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালত প্ৰভুৰ আশীৰ্বাদটো সকলো সময়তে থাকিব না তাৰ কাৰণে প্ৰভু 4 নম্বৰ আমি চাইছোঁ প্ৰভুৰ আজ্ঞা বাহুল্যৰূপে অন্তৰত ৰাখিবলৈ লাগে প্ৰভুৰ বাক্য গেলা প্ৰভুৰ যে আজ্ঞা গেলা আমি অন্তৰত বাহুল্যৰূপে অন্তৰত আমি ৰাখিবলৈ লাগে তাৰ কাৰণে কলচীয়া 3:16 সেইটো ঈশ্বৰৰ বাক্যটো লিখা আছে বাহুল্যৰূপে আমি প্ৰভু যীশু খ্ৰীষ্টৰ বাক্য গেলা আমি অন্তৰত ৰাখিবলৈ লাগে তাৰ কাৰণে তেতিয়াহ'লে আমাৰ জীৱনত সলনি চেঞ্জ নতুন আমাৰ যাত্ৰাত ঈশ্বৰেও আশীৰ্বাদ কৰিব আৰু সকলো সময়তে ঈশ্বৰে আপোনাৰ লগত থাকিব মই পঢ়ি দিবলৈ মন গৈছোঁ কলচীয়া 3:16 খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক ধৰ্মীয় গীত স্তুতি গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিকা আৰু চেতনা দি অনুগ্ৰহ কথাত নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা মানে ঈশ্বৰৰ আজ্ঞাবিলাক ঈশ্বৰৰ বাক্যবিলাক আমি হৃদয়ত লৈকিনি ঈশ্বৰৰ সেই মহিমা আমি ঈশ্বৰক ধন্যবাদ গান স্তুতিৰে আমি কৰিবই লাগে তেতিয়াহে ঈশ্বৰে আমাৰ জীৱনত আনন্দ আৰু সন্তুষ্ট আমাৰ জীৱনত আমাৰ ওপৰত তেওঁ সন্তুষ্ট হয় তাৰ কাৰণে ঈশ্বৰৰ বাক্যবিলাক আমি পঢ়িবলৈ লাগে ঈশ্বৰক ধন্যবাদ দিব লাগে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিব লাগে আৰু ঈশ্বৰক স্তুতি গানেৰে তেওঁক প্ৰশংসাৰে তেওঁক ধন্যবাদ দিব লাগে ঈশ্বৰে তেনেদৰে সন্তানবিলাকৰ ওপৰত তেওঁ সন্তুষ্ট হয় আৰু ঈশ্বৰে ইম্পৰ্টেণ্ট কথা কৈছে যেন ঈশ্বৰৰ বাক্যবিলাক আমি শুনি বিশ্বাস কৰি বাহুল্যৰূপে আমাৰ অন্তৰত ৰাখিবলৈ তেওঁ কৈছে তেতিয়াহে যেতিয়া সময় আমি ঈশ্বৰক আমি সোঁৱৰাই কৰি থাকিবলৈ পাৰোঁ ঈশ্বৰৰ বাক্যগিলাৰ পৰা আৰু আমাৰ প্ৰত্যেক ঈশ্বৰৰ বাক্যগিলা আমাৰ শৰীৰত কাম কৰে আপোনাৰ পৰিয়ালত কাম কৰে আপোনাৰ জীৱনত নতুন কাম কৰিবলৈ ঈশ্বৰে আৰম্ভ কৰে নিজৰ বাক্যৰ চকীটি প্ৰেইজ দ্য লৰ্ড তাৰ কাৰণে ঈশ্বৰৰ সেই বাক্যগিলা আমি আমাৰ অন্তৰৰ বাহুল্যৰূপে আমি ৰাখিবলৈ লাগে না প্ৰিয় ভাইসকল আৰু 5 নম্বৰ হৈছে প্ৰভুক ভৰসা নকৰিলে আমাৰ বিশ্বাস দুৰ্বল হয়
যেতিয়া আমি প্ৰভুক ভৰসা নকৰে, যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ হয় ঈশ্বৰক বিশ্বাস কৰি, কিন্তু আমাৰ দুৰ্বল, বিশ্বাসটো আমাৰ দুৰ্বল হয়। হ'ব না নাই, মোৰ প্ৰাৰ্থনা শুনিব না নাই, তেনেদৰে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমাৰ তেনেদৰে বিশ্বাস হয়, তেতিয়া আপোনাৰ জীৱনত কেতিয়াও ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ জীৱনত নোপোলায় বা আপোনাৰ জীৱনত আশীৰ্বাদ নাহে। তাৰ কাৰণে আমি যেতিয়া প্ৰভুক ভৰসা কৰিবলৈ লাগে, যেতিয়া আমি প্ৰাৰ্থনা কৰিছে, ঈশ্বৰৰ তাত অনুৰোধ বিচাৰিছে, ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিছে, আপুনি ভৰসা ৰাখিবলৈ লাগে, ভৰসা ৰাখিব লাগে। আৰু আমাৰ বিশ্বাস নহ'লে দুৰ্বল হৈ যায়। যেতিয়া আমি কিবা এটা বিচাৰিছোঁ বা কিবা এটা আমি পাবলৈ বিচাৰিছোঁ, কিন্তু আমি প্ৰভুৰ তাত খোজা আৰু ভৰসা ৰাখা না। তাৰ কাৰণে কৈছে মঠি 7:7 কৈছে, খোজা তেহে তোমাক দিয়া হ'ব, বিচাৰা তুমি পাবা, আৰু দুৱাৰ টুকুৰীয়া তোমাক সেই দুৱাৰটো মুকলি কৰি দিয়া হ'ব, খুলি দিয়া হ'ব না। তাৰ কাৰণে আমি খুজিব লাগিব আৰু বিচাৰিবও লাগিব, কিন্তু আমাৰ বিশ্বাসও থাকিব লাগিব, যেন আমি অকল খুজিলেই নহ'ব, খুজি কিনি আমি দুৰ্বলতা যদি আমি বিশ্বাস কৰি থাকোঁ, হ'ব না নাই, দিব না নাই, তেনেদৰে যদি আমি বিশ্বাস কৰোঁ, আমাৰ জীৱনত নতুন ঈশ্বৰে আশীৰ্বাদ নকৰে। আৰু ঈশ্বৰেই জানে আমাক তেনেদৰৰ দুৰ্বলতা বিশ্বাসটো। তাৰ কাৰণে প্ৰিয়সকল, আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰৰ তাত আহোঁ, আৰাধনা কৰোঁ, স্পষ্ট মনেৰে, হৃদয়েৰে ঈশ্বৰক ধন্যবাদ আৰু ঈশ্বৰৰ পৰা যি আশীৰ্বাদ পাবলৈ যদি বিচাৰোঁ, আমি বাহুমূল্যৰূপে তেওঁৰ বাক্যৰ লগত বা তেওঁৰ আজ্ঞাবিলাক আমি মানি চলিবলৈ লাগিব, নহ'লে আমাৰ জীৱনত দুৰ্বল হয়। আৰু প্ৰভুৰ বাক্যবিলাক আমি গভীৰ মনেৰে বা স্থিৰ মনেৰে আমি প্ৰভুৰ বাক্যক আমি বিশ্বাস কৰিব লাগে, যে সেই প্ৰভুৰ বাক্যই হয় আদেশ, প্ৰভুৰ বাক্যই হয় আমাৰ জীৱনত, আমাৰ শৰীৰত কাম কৰে, আপোনাৰ পৰিয়ালত, মোৰ পৰিয়ালত কাম কৰে। তাৰ কাৰণে যেতিয়া আমি প্ৰভুক পোৱাৰ পিছতো যদি আমি তেনেদৰে যদি আমি জীৱন যাপন কৰোঁ, আপোনাৰ জীৱনত কেতিয়াও বেকস্লাইড নহয়। ঈশ্বৰৰ পৰা আপুনি কেতিয়াও ঈশ্বৰৰ পৰা দুৰ্বল নহয়, কেতিয়াও আপুনি ঈশ্বৰৰ পৰা দূৰ নহয়। হালেলুয়া। তাৰ কাৰণে হিতোপদেশ 3:5 কৈছে, তুমি নিজকে গৌৰৱ আৰু নিৰ্ভৰ নকৰিবা। হিতোপদেশ 3:5 কৈছে, তুমি নিজকে গৌৰৱ আৰু নিৰ্ভৰ নকৰিবা। তুমি নিজৰ ওপৰতে গৌৰৱ নকৰিবা, নিজকে বহুত ভাল বুলি, নিজকে জ্ঞানী বুলি নিজকে নিৰ্ভৰ নকৰিবা, নিজকে নাভাবিবা। কেৱল তেওঁ নিজকে যদি তেওঁ বিৰাট জ্ঞানী বুলি ভাবে, তেওঁ ঈশ্বৰৰ পৰা তেওঁ যি আশীৰ্বাদ পোৱাটো অসম্ভৱ। আৰু ঈশ্বৰৰ বাক্যটো কৈছে সেইটো যেন তেনেদৰে ঈশ্বৰে আমাক হ'বলৈও দিয়া নাই। আৰু তেনে যদি আমি হৈছে যে প্ৰভু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাহে আমি গৌৰৱ কৰিব লাগে, ধাৰ্মিকতা, প্ৰভুৰ যে আশীৰ্বাদ, সেইবিলাকে আমি গৌৰৱ কৰাটো উচিত না। তাৰ কাৰণে আহক প্ৰিয়সকল, আমি প্ৰভু যীশু খ্ৰীষ্টক যেতিয়া আমি বিশ্বাস কৰোঁ, আমি স্থিৰকৈ বাহুমূল্যৰূপে ঈশ্বৰৰ বাক্যবিলাক আমি অন্তৰত ৰাখিবলৈ লাগে। আৰু অন্তৰত খ্ৰীষ্টৰ বাক্যবিলাক আমি স্থিৰ কৰি ৰাখিব লাগে, আৰু নিজ জ্ঞানত নিজকে লুপ্ত নকৰক, নিজকে জ্ঞানী বুলি নাভাবক, নিজৰ জ্ঞানত নিৰ্ভৰ নকৰিব, নিজৰ ধন সম্পত্তি নিৰ্ভৰ নকৰিব। কেৱল যীশু খ্ৰীষ্টক কেনেকৈ আমি সন্তুষ্ট কৰিব লাগে, কেনেকৈ আমাৰ জীৱনত থাকি কিনি ঈশ্বৰে কেনেকৈ আমাক চলাব, বা আমি ঈশ্বৰৰ সন্তান হৈ কিনি কেনেকৈ জীৱন যাপন কৰিব লাগে, সেইটোহে আমি ঈশ্বৰৰ ওপৰত ভৰসা কৰি, নিৰ্ভৰ কৰি আমি গৌৰৱ কৰিব লাগে। প্ৰিয়সকল,
আহক আমি আজিৰ সেই বাক্যৰ যোগেদি সকলো ওপৰত আশীৰ্বাদ কৰক, যি বাক্যয়ে মোৰ জীৱনত আপোনাৰ জীৱনত সেই বাক্যগিলা আশীৰ্বাদ কৰক, আৰু আমাৰ সেই আগৰ দিনলৈ খ্ৰীষ্টীয় সন্তানখিনি আমাক ঈশ্বৰে সেই ঈশ্বৰৰ বাক্যগিলাক যেন আমাৰ জীৱনত, আমাৰ শৰীৰত, আপোনাৰ পৰিয়ালত, মোৰ পৰিয়ালত যেন ঈশ্বৰে ব্যৱহাৰ কৰে। থেংক ইউ। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক সেই চুটি বাক্যৰ যোগেদি। থেংক ইউ। আহক আমি প্ৰাৰ্থনা কৰোঁ। প্ৰিয় সৃষ্টিকৰ্তা দয়ালু পিতা পৰমেশ্বৰ, প্ৰভু এই সময় তোমাক ধন্যবাদ দিছোঁ। সঁচাকৈ পিতা পৰমেশ্বৰ, আমি তোমাৰ সেই বাক্যবিলাক আমি অন্তৰত ৰাখিখিনি বাহুমূল্যৰূপী আমি বিশ্বাস কৰিখিনি সেই তোমাৰ বাক্যবিলাক আমি লৈখিনি জীৱন যাপন যে কৰিব পাৰোঁ পিতা পৰমেশ্বৰ। তুমি আমাৰ পৰিয়ালত থাকি, মোৰ হৃদয়ত থাকি, মোৰ জীৱনত থাকি তুমি মোক চলাই নিয়া পিতা। সঁচাকৈ আমি নিজৰ জ্ঞানী, নিজৰ গৌৰৱ, নিজৰ বুদ্ধি সেই সকলোৰ ওপৰত আমি নিৰ্ভৰ নকৰাকৈ আমি প্ৰভু তোমাৰ দয়া, তোমাৰ যি মৰম প্ৰেম প্ৰভু, সেই প্ৰেমত যে আমি গৌৰৱ কৰিব যেন পাৰোঁ তোমাৰ সন্তান হৈখিনি প্ৰভু। তেনেদৰে আমাক তোমাৰ স্বৰ্গীয় জ্ঞান দি তুমি আমাক সহায় কৰা পিতা, যাতে আমি জাগতিক মায়াময় আমাৰ যেন সেই সকলো কথা আমি এৰিখিনি প্ৰভু তোমাৰ সন্তান হৈখিনি আমি কেনেকৈ তোমাৰ বাক্যৰ যোগেদি আমি জীৱন যাপন কৰিব লাগে, তোমাৰ বাক্যগিলা আমি কেনেকৈ অন্তৰত ৰাখিখিনি আমি জীৱন যাপন কৰিব লাগে, তেনেদৰে তুমি আমাক জ্ঞান বুদ্ধিৰে তুমি পৰিচালনা কৰা পিতা, তোমাৰ পবিত্ৰ আত্মাৰে তুমি পৰিচালনা কৰা পিতা, যাতে তোমাৰ সন্তান হৈখিনি তোমাক যেন আমি সকলো সময়তে সন্তুষ্ট যেন কৰিব পাৰোঁ প্ৰভু। তুমি তেনেদৰে আমাৰ মাজত, মোৰ হৃদয়ত তুমি থাকিকিনি তুমি আমাক তোমাৰ আত্মাৰে তুমি ব্যৱহাৰ কৰা পিতা। প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সকলো ওপৰত তুমি আশীৰ্বাদ কৰা। যি ব্যক্তিগিলাকে এই বাক্য শুনিছে, যি তোমাৰ সন্তানবিলাকে এই বাক্য শুনিছে, তুমি সকলো ওপৰত তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ। প্ৰভু তোমাক ধন্যবাদ দিছোঁ। এই জাষ্ট ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ। আমেন।